Hi guys, तो की खबर आपनलोকৰ वेलकम बैक टू माय YouTube चैनल हेडस्पाल ब्लॉग। तो गाइस फाइनली माने बहुत बेसी ভাল লাগিছে कारण आपनलोকে গমে পায় 12000 সাবস্ক্রাইবার কমপ্লিট হৈ গল বহুত দিনৰ পিছত। তো মোৰ সকলো YouTube ফ্যামিলি বহুত বেছি ধন্যবাদ আৰু এনেকে সদায় মৰম দি থাকিব বুলি আশা থাকিল আৰু মইও ভাল ভিডিও দি থাকিব চেষ্টা কৰিম। আৰু মানে এতিয়া মই গৈছো কলেগাঁও মানে গুৱাহাটীৰ পৰা দুজন লৰা আহিছে নেকি মানে মোক বহুত দিনৰ পৰা ফোন মাৰি আছে এন্ড সেকেন্ড হ্যান্ড সাউন্ড লব আহিছে মানে তো মানে মোক মাটি আছে বহুত দিনৰ পৰা চাই দিবি হে বুলি এবাৰ লগ কৰিম বুলি। তো তাতে গৈছো এতিয়া মানে যাব খোজা নাছিল বাৰু বহুত বাৰ মানে ফোন মাৰি আছে কাৰণে ভাবিলো এবাৰ গৈ হো। তো তাৰ পৰা আহি সিধা মানে মই ইয়াতে যাম পলা ঘৰত আমাৰ ইয়াতে মানে ৰাগ পাতিছে এবাৰ নতুন ফাৰ্ষ্ট পাতিছে আৰু বহুত বেছি ভাল লাগিছে বাৰু। তো ওচৰবিলাকে বাৰু গমে পায় তো আহিলে লগ পাম আৰু আপোনালোকক যদি আহে ইয়াতে পলা ঘৰত আমাৰ ইয়াতে টংলা পলা ঘৰ বুলি ধুনীয়াকে ৰাগ পাতিছে এবাৰ নতুন আৰু ঠাইখিনিও মানে বহুত ধুনীয়া নদীৰ লগতে মানে একেলগে। তো তাতে মানে সাউন্ড লগোৱা হৈছে আজি কিবা নাম আছে দূৰৰ নাম মাতিছে নেকি ভাল নাম আৰু লগতে কিবা মিটিং হৈছে তাতে মানে লাইনাৰী সাউন্ড লগোৱা হৈছে আৰু লগতে মোৰ পৰা মিক্সাৰ এখন লৈ গৈছে আৰু এটা এম্পলিফায়াৰ লৈ গৈছে মানে দুই জায়গাত প্ৰগ্ৰাম চলিবতো। তো কি কাৰণত লৈ গৈছে ক'ত কি লগাব কেনেকা কি কানেকশন কৰিব যদি পাৰো গোটেইখিনি দেখাব চেষ্টা কৰিম। তো এতিয়া গৈ লও কলেগাঁতলৈকে তো কলেগাঁত গৈ পেলাই দেখাইছো আপোনালোকক মানে কি সাউন্ড লব হৈছে কেনেকুৱা কি হয়। তো এতিয়া গৈ লও লগ পাইছো গাইছ তো চাই ৰাখক আপোনালোকে আৰু দেখাইছে এইফালে আহি পালো। তো এইফালে চাব পাৰে মানে এইটো চেক কৰি চালে আৰু এইটো অডিঅ'টন নহয় এটিআই প্ৰোৰ হাজাৰ ৱাট আছিল ন স্পিকাৰ কেইটা মানে আমি খুলি চালো বাৰু ঠিকই আছে স্পিকাৰ কেইটা। তো এচএফটো চালো এটিআই প্ৰোৰে হয় আৰু লগতে এইটো এম্পলিফায়াৰ আছিল এইটো এম্পলিফায়াৰটো হল পি সিৰিজৰ 3.0 আৰু এই দাদাটোৱে ল'ব আৰু দুজনে আহিছে গুৱাহাটীৰ পৰা আহিছে ন বহুত মাথা কাৰণে আহিলো আৰু এতিয়া আৰু মোৰ কাম আছে যিহেতু মানে ৰাসৰ প্ৰগ্ৰামত যাম তাতে দেখাম কি কি ইউজ কৰা হৈছে। তো এইফালে এতিয়া এইটো কি হয় ইহঁতৰ যদি ভাল লাগিছে লৈ যাব আৰু তো হাজাৰ ৱাটৰ মানে দুটা আৰু ইয়াৰ মানে গ্ৰিলখনো ধুনীয়া হেভি আছে। তো চাব পাৰে আপোনালোকে তো বেছিভাগৰ গ্ৰিলখনত মানে হালকা থাকেতো এখন হেভি আছে আৰু এতিয়া মানে গৈ লওঁ ৰাসলৈকে তাতে গৈ দেখাইছো আপোনালোকক তো চাই থাকো। আৰু এতিয়া কলেগাঁৱৰ পৰা চিধা মানে ইয়াতে আহিলো আৰু ইয়াতে মানে কি লগাইছে চাব পাৰে মানে চাব পাৰে কি এম্পলিফায়াৰ কানেকশ্যন কৰাইছে আৰু এইটো মোৰ এম্পলিফায়াৰটো ষ্টুডিঅ' মাষ্টাৰৰ চাব পাৰে DJ 6000 আৰু এইটো লগাইছে সাউণ্ড লাইন এইটো চাব পাৰে আপোনালোকে যিটো নেকি CF12+ চাব পাৰে আপোনালোকে এইটো CF12+ এম্পলিফায়াৰ ক্লাছ 8 প্ৰফেচনেল পাৱাৰ এম্পলিফায়াৰ। তো এইটো চাগে 3 কিলো মানৰ 3 কিলো নহয় এইটো 5 কিলো চাগে 5 কিলোৰ। তো এইফালে চাব পাৰে হৰণৰ কাৰণে এইটো লগাইছে। তো এইটো আহুজাৰ কিমান পাৱাৰ এইটো পাৱাৰটো নাই চাব পাৰে আপোনালোকে মানে আছিল কিবা কৰি দিছে আৰু হাইড কৰিছে পিকচাৰে বাৰু কৰি দিম আপোনালোকক। আৰু এইটো লগাইছে চাব পাৰে CA20 ক্লাছ 8 প্ৰফেচনেল পাৱাৰ এম্পলিফায়াৰ এইটো। তো এইকেইটা মানে চলে দে চব জাগাতে। তো এইটো লগাই লৈছে চাব পাৰে আপোনালোকে MCB নে কি কয় এইটো। তো দেখাবলে মানে পাৱাৰ অন অফ সুইচটো অৰিজিনেলটো বেয়া হৈ গ'ল চাগে তো এনেকুৱা বনাই লৈছে। এইটো হ'ল মেকানিজম তো গম পাইছে আপোনালোকে তো আপোনালোকেও এনেকৈ কৰি ল'ব পাৰে বস্তুবিলাক বেয়া হ'লে নিজে বনাই পেলাই। তো এইটো যেহেতু মোৰে এম্পলিফায়াৰ হয় তো এইটো হ'ল CA12+ এইটো হ'ল CA20 আৰু এখন হ'ল ইয়ামাহাৰ 32 চেনেলৰ মিক্সাৰ। তো চাব পাৰে আপোনালোকে ইয়ামাহাৰ 32 চেনেলৰ মিক্সাৰ হয় এখন। তো ইয়াৰ লগত মানে কি টপ বা ল লগাইছে মই দেখাইছো আপোনালোকক। আৰু এইবিলাক আমাৰ মনসিং ভাই আমাৰ মেইন একদম এইবিলাক কৰা মানুহটো সিয়ে আৰু এইবিলাক চব। তো এতিয়া কি টপ লগাইছে মই দেখাইছো এইটো হ'ল ফায়াৰ 55 টপ। এইটো ফায়াৰ 55 টপ কিমান দাম আপোনালোকে গমে পায় 1,10,000 নে 5 লয় জোৰা। আৰু লটো লগাইছে কি হ'ল চাইছো বাৰু কি মডেলৰ লটো চাব পাৰে S সিৰিজৰ 8128 মডেল চাব পাৰে আপোনালোকে ষ্টুডিঅ' মাষ্টাৰৰ। আৰু এইটো কি মডেল চাও তো এইটো PV মাল চাব পাৰে আপোনালোকে PV হয় এইটো। তো বাৰু ফ্ৰণ্ট সাইডৰ পৰা দেখাইছো আপোনালোকক। তো চাব পাৰে এইটো লটো আৰু এইফালে ষ্টেজত মানে কিবা চলি আছে তাতে লাইনাৰে লগাইছে আৰু ফায়াৰ 92 আৰু এইটো হ'ল EV এইটো হ'ল EVৰ এক্টিভ মনিটৰ চাব পাৰে এইটো মানে লগাই দিছে আৰু নহ'লেও হয় মানে কোৱালিটি মেইনটেইন আৰু। তো এইফালে এটা আছে ডাচিৰ ষ্টেবিলাইজাৰ চাব পাৰে এইটো কি কিলো ভাই এইটো চাব পাৰে আপোনালোকে দেখাবলৈ আপোনালোকে। তো মানে দুটা ষ্টেবিলাইজাৰ লগাই আছে আৰু এইটো কিমান আছিল আহুজাৰ এইটো SS 160 DP মানে এইটো মোৰো আছে চাব পাৰে আপোনালোকে মানে মোৰটো EM এইটো হ'ল DP। তো দেখাবলৈ আৰু ইয়াৰ মাইক্ৰফোন কি লগাব যিহেতু নাম আছে এইটো আছে নামৰ কাৰণে মাইক্ৰফোন লগাই আছে এতিয়া চাব পাৰে আপোনালোকে ডাইনেটেকৰ লগাইছে এইটো ডাইনেটেক মডেলৰ এইটো G2R দুটা লগাইছে মানে 4টা ওলাব আৰু ইয়াতে। তো এনেকুৱা চাব পাৰে মানে এনেকুৱা দুটা আৰু এনেকুৱা দুটা চাব পাৰে এইটো
তো দেখাবলৈ আপোনালোকে তো ৰাতি যদি আহোঁ মই দেখাম আপোনালোকক আৰু এইফালেও কি আছে দেখাইছোঁ আপোনালোকক মানে টপকেইটা দেখাইছোঁ তো গাইজ এইফালেও দেখাইছোঁ চাব পাৰে আপোনালোকক ফায়াৰ 55 টপ চাব পাৰে সেইটো মানে চাউণ্ডৰ কাৰণে বেষ্ট আৰু চাউণ্ড কোৱালিটিৰ কাৰণে এইকেইটা মনিটৰ বনাই কিছু মানে কি আৰু ষ্টেজ মনিটৰ বনাই কিছু মানে তো এইটো চেম এইটো এটা এছ চিৰিজৰ ষ্টুডিঅ' মাষ্টাৰৰ চাব পাৰে এছ চিৰিজ এইটো পিভিৰ চাব পাৰে আপোনালোকে তো দেখাবলৈ ইয়াৰ গ্ৰিলখন অলপ ষ্টাইলটোৱে বেলেগ মানে গ্ৰিলৰ ষ্টাইল বেলেগ বক্সৰ ষ্টাইল বেলেগ মানে আনকমন আৰু তো ইয়াৰ বেক চাইডটো বাৰু দেখাইছোঁ ফায়াৰৰ বেক চাইডটো এনেকুৱা ধৰণৰ আন্ধাৰ হৈছে বাৰু ভালকৈ চিনি নাপাব পাৰে আপোনালোকে তো কিমান অমচৰ 4 অমচৰ হয় এইটো আৰু পাৱাৰটো কিমান আছে মই চাই দিওঁ এইটো পাৱাৰ আছে 1300 ৱাট প্ৰগ্ৰেম পাৱাৰ 2600 ৱাট হয় তো এতিয়া মই আৰু দেখাইছোঁ আপোনালোকক মানে ষ্টেজত যদি যাওঁ দেখাইছোঁ মানে মোৰ পৰা এখন মিক্সাৰ আনিছিলতো মিক্সাৰখন তাতে চাগে কানেকশ্যন কৰিছে এইখন দেখাইছোঁ আৰু আপোনালোকক তো চাই থাকক গাইজ ৰাতি হ'লে মানে চাউণ্ড কোৱালিটি দেখাম আৰু আপোনালোকে আৰু এইফালে চাব পাৰে আপোনালোকে এইখন হ'ল ষ্টুডিঅ' মাষ্টাৰ একুৱা 14 যিখন নেকি মোৰ মিক্সাৰ হয় ইয়াতে গ্ৰুপ 1 গ্ৰুপ 2 মেইন লাইনত কানেকশ্যন কৰা আছে চাব পাৰে আপোনালোকে তো বৰ্তমান এখন মিক্সাৰে চলিছে কাৰণ ইয়াতে মিটিং চলি আছেতো তো এইবিলাক চলি যায় মিটিং আৰু ডেন্স প্ৰগ্ৰেমৰ কাৰণে এখন মিক্সাৰ চলি যায় মানে তো এইটো চাব পাৰে QD এম্প্লিফায়াৰ CA20 চাব পাৰে ক্লাছ D এম্প্লিফায়াৰ এইকেইটা ক্লাছ D প্ৰফেচনেল পাৱাৰ এম্প্লিফায়াৰ হয় তো গোটেইকেইটা মানে এনেকুৱা এম্প্লিফায়াৰ ইয়াতে CA20 কাৰণ এইবিলাক মানে লাইভ প্ৰগ্ৰেমৰ কাৰণে ভালে হয় তো QD CA20 এইটো হ'ল DT8004 মডেল তো ক্ৰছ ওভাৰ লগাইছে DBXৰ ক্ৰছ ওভাৰ ইকুৱেলাইজাৰ আৰু QDৰ মাইক্ৰফোন UHF চাব পাৰে AKGৰ মাইক্ৰফোন তো গোটেইখিনি DBXৰ ক্ৰছ ওভাৰ মডেলটো আপোনালোকে জানে আপোনালোকে তো চাব পাৰে তো দেখাবলৈ আপোনালোকে তো এইটো DT8004 মডেলৰ QD CA20 তো দেখাবলৈ এইটো হ'ল হৰণৰ এম্প্লিফায়াৰ যিটো নেকি RSO পাৱাৰ হয় তো হৰণৰ কাৰণে আহুজা বেছ মানে এম্প্লিফায়াৰ তো ইয়াতে ডাচিৰ ষ্টেবিলাইজাৰ লগাইছে 12 কিলো দুটা তো ইতে মই দেখাইছোঁ আপোনালোকক ডুৱেল বেছ আৰু লাইনাৰে দেখাইছোঁ তো চাব পাৰে আপোনালোকে মিটিং চলি আছে তো এইটো হ'ল ষ্টুডিঅ' মাষ্টাৰৰ RCF মডেলৰ ডুৱেল বেছ আৰু এইকেইটা হ'ল ফায়াৰ 92 লাইনাৰী তো চাব পাৰে মিটিং চলি আছে আৰু মানে তো এতিয়া মই ইয়াৰ বেক চাইডটো মানে দেখাইছোঁ আৰু তো বেক চাইডবিলাক চাব পাৰে আপোনালোকে এইবিলাক মানে কপি নহয় অৰিজিনেল হয় তো চাব পাৰে ষ্টুডিঅ' মাষ্টাৰ S চিৰিজ মডেল গোটেইখিনি তো দেখাবলৈ আপোনালোকে তো বাৰু মই এইটো দেখাই দিছোঁ আপোনালোকক তো চাব পাৰে এইটো এটা S চিৰিজ মডেল ষ্টুডিঅ' মাষ্টাৰৰ আৰু এইটো হ'ল ষ্টুডিঅ' মাষ্টাৰৰ ফায়াৰ 92 লাইনাৰী মানে চাৰিটা কৰি লগোৱা আছে এইটো ধুনীয়াকে তো সাউন্ড কোৱালিটি মানে ধুনীয়া হয় তো মেন সিঙ্গাৰ প্ৰগ্ৰাম মানে দেখাব ব্ৰ আপোনালোকে তো গাইস আপোনালোক ধুনীয়াকে দেখাই দিলো কি এম্প্লিফায়াৰ কানেকশ্যন কৰা হৈছে মানে সব CA20 এম্প্লিফায়াৰ মানে CAQD তো গোটেইখিনি আৰু এতিয়া মানে মূৰ্তিবিলাক বাৰু মই দেখা নাথাকো তো ইফালে চাব পাৰে আপোনালোকে তো এতিয়া এইটো চাব পাৰে আপোনালোকে এখন পাহাৰ বনাই দিছে মানে দলংখনত সম্পূৰ্ণকে তো এইটো হ'ল শ্ৰীকৃষ্ণ মানে গোবৰ্ধন পৰ্বতখন দাঙি থকা বনাই দিছে আৰু ডিজাইনটো ভাল লাগিছে তো চাব পাৰে একবাৰ আৰু এখন পানীত ব্ৰিজ বনাই দিছে পাহৰ চাব পাৰে ধুনীয়া লাগিছে মানে ইফালেও এখন বনাই দিছে মাজত নাও টাইপ বনাই দিছে দুখন ব্ৰিজ কিবা মানে বহুত ধুনীয়াকে বনাইছে আৰু তো এইবাৰ মানে ফাৰ্ষ্ট হয় তো এইটো বামন অৱতাৰ চাব পাৰে আপোনালোকে আৰু খেতি কাৰণে আমি তো ধুনীয়া লাগিছে আৰু আহি ৰাখছাকে অহা নাই তো এতিয়া বৰ্তমান মানে ইয়াতে সাউন্ড মানে কি সাউন্ডহে চাব আহিছিলো মানে আহিব দেৰি হ'ল নহ'লে কানেকশ্যনবিলাক দেখালো হয় তো এতিয়া মানে মিটিং হৈ আছে তো সেইকাৰণে কানেকশ্যনবিলাক দেখা দেখা নাই তো আপোনালোকে গমেই পাইছে বাৰু গোটেইখিনি CA এম্প্লিফায়াৰে কানেকশ্যন কৰা হৈছে এইটো হ'ল ৰাম লক্ষণ সীতা চাব পাৰে আপোনালোকে যাৰ কাৰণে এই ৰাখৰ তাৎপৰ্য বাসুদেৱ তো দেখাবলৈ গৈছে আপোনালোকে আৰু এতিয়া ঘৰলৈকে যাওঁ মানে অলপ পিছত আহিম মানে নাম হ'বতো তেতিয়া কেনেকুৱা হয় চাউণ্ড কোৱালিটিটো তেতিয়া শুনাই দিছোঁ আপোনালোকক তো এতিয়া গ'লো ঘৰলৈকে দেখাইছোঁ তো চাই থাকোঁ তো গাইছ মানে এইফালে ঘৰত যোৱাৰ আগতে ভাবিলোঁ এটা বস্তু দেখাই দিওঁ মানে গেটখন চাব পাৰে ধুনীয়া লাগিছে এইফালে বনাই দিছে চকৰটো আৰু এইফালে চাব পাৰে আপোনালোকে ধুনীয়া লাগিছে মানে গেটখন তো ভাবিলোঁ আৰু ঘৰত যোৱাৰ আগতে দেখাই দিওঁ আৰু পিছত একদম একেবাৰে আহি কিনে মানে নামটো দেখাই দিম আৰু নামৰ লগত চাউণ্ড কোৱালিটি কেনেকুৱা হয় তো এইফালে চাব পাৰে মজা লাগিছে গেটখন আৰু এতিয়া গাইছ মানে ঘৰত আহিলোঁ ভাত খালোঁ আৰু এতিয়া আকৌ গৈ আছোঁ আৰু এতিয়া সময় হৈছে মানে 9টা আৰু তাতে মই বেছি সময় নাথাকোঁ মানে তাতে কিয় গৈছোঁ মই কৈছোঁ আপোনালোকক মানে মই কাম শিকিবৰ কাৰণে গৈছোঁ কাৰণ যিহেতু মই ইমান বেছি নাজানোতো তো এনেকৈ মানে যদি ওচৰত পাওঁ কেতিয়াবা প্ৰগ্ৰেমবিলাকত তেতিয়া মানে শিকিবৰ কাৰণে যাওঁ তো মই এতিয়া ধুনীয়াকৈ অপাৰেটৰকেইটাৰ লগত বহি ল'ম তো কামখিনি অলপ শিকি ল'ম তো আপোনালোকেও যদি মানে এনেকুৱাকৈ চাউণ্ড চলাব বিচাৰে নাম চাম এনেকুৱা ধৰণৰ প্ৰগ্ৰামত তেতিয়াহ'লে আপোনালোকে মানে কেতিয়াবা যাব ওচৰৰ প্ৰগ্ৰামবিলাকত তো অলপ শিকি থাকিব মানে তো আপোনালোকে ডাইৰেক্টটো এখন মিক্সাৰ দিলে আপোনালোকে একো নাজানিব না বা মোক যদি এখন কোনোবাই যদি ইয়ামা পৰ্ট্ৰেচনেলৰ মিক্সাৰ এখন চলাব দিয়ে মনিটৰ লাইন গ্ৰুপ লাইন কিবা দিয়ে আউটপুট মানে কি বহুতকেইটা তো মই একো আইডিয়া নাপাম তো সেইকাৰণে ভাবিছোঁ এবাৰ কামখিনি শিকি ভাবিছোঁ মানে কি আৰু মই প্ৰায় যাওঁৱে কাম শিকিবৰ কাৰণে তো আজিও গৈছোঁ আৰু বেছি টাইম নকৰোঁ 1 ঘণ্টামান থাকিম আহিম আৰু
যিকেইটা চাউণ্ড অপাৰেটৰ মানে গোটেইকেইটা মোৰ লগে হয় আৰু মোৰো বস্তু লাগিছে তাত আৰু এতিয়া গৈ লওঁ দেখাইছোঁ আপোনালোক তো বলক গাইছ এদিন কৰি যুদ্ধ 9 দিন পাৰ হ'ল 9 দিনে কৌৰৱ বনে পৰা 9 দিনে কৌৰৱ বনে দেখি দুর্যোধনে ওই আচরিত তুমি দেখাতে কৌরবর পক্ষ লৈ আছা তলে তলে কিন্তু পাণ্ডবকে সহায় কৰি আছা শুনা পিতামহ ভীষ্ম অহাকালি কুৰুক্ষেত্ৰৰ 10ম দিনৰ যুদ্ধ এই 10ম দিনৰ যুদ্ধত তোমাৰ লগত থকা সেই পঞ্চপাণ্ডৱক এজনকৈ নিধন কৰিব লাগিব এয়া দুৰ্যোধনৰ আদেশ কথা শুনি ভীষ্মবিৰাই মৌন হৈ ৰহিলা ৰবা পিতামহ ভীষ্ম তুমি কলৈ যোৱা দিয়া তোমাৰ লগত থকা সেই পঞ্চপাক্ষৰ মোৰ হাতত দিয়া অহাকালি যুদ্ধ ক্ষেত্ৰত যোৱাৰ আগে আগে তুমি মোৰ পৰা সেই পঞ্চপাক্ষৰ লৈ যাবা কাৰণ তোমাক মই অকণো বিশ্বাস নকৰো যদি খৰ যায় ৰাতিৰ ভিতৰতে পাণ্ডৱৰ হাতত পৰে নে কি কোৱা পিতামহ ভীষ্ম আৰু এই কথা অন্তৰ্যামী নাৰায়ণে এই অৰ্জুন কচাই কৃষ্ণ মনত আছে নে সখী কথা দুৰ্যোধনৰ সখী মনত আছে নে তোমাৰ কথা দুৰ্যোধনৰ তো গাইজ আজি হল নেক্সট ডে আৰু যোৱাকালি মানে ভিডিঅ' বনাই থকা নহ'ল ৰাতিও হ'ল মানে 11টামান বাজি গ'ল তো গোটেইখিনি কিবা কৰা মানে সামৰা তাতে 12টা এটা বাজি গ'ল ঘৰত আহি পাওঁতে তো ভিডিঅ'টো এতিয়া শেষ কৰি দিওঁ তো এইখিনি আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকে দুটা পাব ৰাসৰ ভিডিঅ' এটা 1 তাৰিখে মানে এটা ৰাসৰ পিছত পাব আৰু এটা পাব আপোনালোকে মানে ৰাসতে পলাঘৰত ছিংগাৰ আহিবতো তো তাতে মানে ধুনীয়াকৈ স্নেক টেবল ফিটিং কৰা কিবা কিবি দেখাম আৰু আপোনালোকক আৰু তাৰপিছত আকৌ এদিন যাম মানে ওদালগুৰিত তো ওদালগুৰিতো দাৰ্জিলিঙৰ ছিংগাৰ আহিছে তাতে কি কি চাউণ্ড ইউজ কৰিব সেইটোও দেখাম আৰু এতিয়া মই গৈ আছোঁ মানে ওদালগুৰিতে গৈ আছোঁ তাতে এখন মিটিং আছে তাতে মানে স্বপ্নমে মাতি পঠাইছে তো ইয়াতে অলপ চাই যাবি বুলি মানে আজি টপ লগাইছে তো চাব মাতিছে মই গৈ আছোঁ এতিয়া তাতে তো গৈ লওঁ সেইটো ভিডিঅ' পাব আপোনালোকে তো এইখিনি আছিল আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইজ 12,000 কমপ্লিট হ'ল তো সেইকাৰণে বহুত বেছি ভাল লাগিছে তো গাইজ বাই বাই